কোচ রাজবংশী জনগোষ্ঠীক অতি শীঘ্র জনজাতিকরণ আর ঐতিহাসিক কমতব ৰাজ্য পুনৰ্গঠনৰ দাবীত চিৰাং জিলাৰ বিজনী মহকুমা অধিপতি কাৰ্যালয়ৰ সন্মুখত বৃহস্পতিবাৰে ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আক্ৰাসুৰ বিজনী মহকুমা কমিটিৰ উদ্যোগত পুৱা 11 বজাৰ পৰা বিয়লি 2 বজালৈ অনুষ্ঠিত হয় এই ধৰ্মঘট কাৰ্যসূচী। প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হাই হাই, নো ওয়েস্টি নো রেস্ট, নো কমতাপুর নো রেস্ট আদি স্লোগান দিয়ে ধর্মঘটস্থলী উত্তাল করে তোলে। নিউজ ডেস্ক, বিজনী ফার্স্ট 24। আজি কোচ ৰাজবংশী জনগোষ্ঠীটো আমাৰ ভূমিপুত্ৰসকল যিসকলৰ ইতিহাস আছে, আজি সেইসকল ভূমিপুত্ৰ আজি লাঞ্ছিত বঞ্চিত, আমাৰ ভূমিতে আমি বঞ্চিত হ'ব লগা হৈছে। কাৰণ এটাই যে আমাৰ যি চৰকাৰৰ পক্ষ আছে, যি চৰকাৰ নাহক কিয় সেই চৰকাৰে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটোক সদায় তেওঁলোকে পুতলা হিচাপে ব্যৱহাৰ কৰি আছে। যেতিয়া ভোট আহে, ইলেকশ্যন আহে, ভোট বেংক হিচাপে তেওঁলোকে আমাক ব্যৱহাৰ কৰি আছে। কিন্তু আমাৰ প্ৰাপ্য অধিকাৰৰ পৰা সদায় আমাক বঞ্চিত কৰি আহিছে। সহজ সৰল কোচ ৰাজবংশী জনগোষ্ঠীটোক ভোট বেংকৰ জৰিয়তে বিভিন্ন ধৰণৰ সৰু সৰু আঁচনিৰ প্ৰলোভন দি তেওঁলোকে আমাৰ মানে জনগোষ্ঠীটোক মানে গিনপি সজাই আহিছে। এই ক্ষেত্ৰত যিয়ে চৰকাৰ নাহক কিয় কেন্দ্ৰত আজি বিজেপি চৰকাৰ আছে, আমাৰ অসমত ৰাজ্য চৰকাৰ বিজেপি নেতাধীন চৰকাৰ আছে। কিন্তু যেতিয়া 2014 চনৰ 19 এপ্ৰিল তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কাকৈজানাৰ সেই ঘোষণা কৰি গৈছিল, যদি কেন্দ্ৰত মানে বিজেপি চৰকাৰ হয়, অসমত যদি বিজেপি চৰকাৰ দিয়ে, তেতিয়াহ'লে কোচ ৰাজবংশীসকলৰ যিকোনো সমস্যা 6 মাহৰ ভিতৰত কিন্তু সমাধান কৰিব। কিন্তু আজি চাওক আপোনালোকে, তেওঁলোকৰ 2-3টা কাৰ্যকাল উকলি গ'ল, কিন্তু আজিলৈকে তেওঁলোকে কোচ ৰাজবংশীসকলৰ মানে যি সমস্যা, সামান্য জনজাতিকৰণ আৰু আমাৰ পৃথক ৰাজ্য কমতাপুৰৰ সমস্যাবিলাক কিন্তু সমাধান নকৰিলে। এই ক্ষেত্ৰত আমি সকীয়াই দিব বিচাৰিছোঁ যে বিজেপি চৰকাৰক অতি শীঘ্ৰে সময় থাকোঁতে আপোনালোকে আমাৰ এই যি বৃহত্তৰ কোচ ৰাজবংশী জনগোষ্ঠীটো আছে, ভূমিপুত্ৰী কোচ ৰাজবংশীসকলক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰক। কাৰণ কিয় আমি দেখিবলৈ পাইছোঁ যে আমি জনজাতিকৰণ মৰ্যাদা যেতিয়ালৈকে নাপাব, আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাইজ সদায় শৈক্ষিকভাৱে, অৰ্থনৈতিকভাৱে আৰু ৰাজনৈতিকভাৱে আমি পতানা হৈ থাকিম, আমি বলি হৈ থাকিম। আমি যি আত্মসন্মানেৰে আমি জীয়াই থাকিব বিচাৰিছোঁ। সেইকাৰণে আমাৰ এই কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া আন্দোলনৰ দাবী জনজাতিকৰণ অতি সোনকালে মানে আমাৰ যি চৰকাৰ আছে তেওঁলোকে আমাক প্ৰদান কৰক। অতি সোনকালে আমাৰ যি অসম চৰকাৰ আছে তেওঁলোকে কেন্দ্ৰত যিহেতু শীতকালীন অধিৱেশন চলি আছে, এই শীতকালীন অধিৱেশনত তেওঁলোকে প্ৰতিবেদন পাছ কৰি শীতকালীন অধিৱেশনত এই আমাৰ মানে সদনত এই মানে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ আৰু পৃথক ৰাজ্যৰ বিলখন উত্থাপন কৰি কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিবৰ কাৰণে মই তেওঁলোকক আহ্বান জনাইছোঁ। আমাৰ আক্ৰাসু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহী মতে মৰ্মে আমাৰ যিটো 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট আজি আমি বিজনী মহকুমা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আমি মহকুমা কাৰ্যালয়ৰ সন্মুখত আমি আৰম্ভ কৰিছোঁ। আৰু যিয়ে নহওক আমাৰ কাৰ্যসূচীটোৰ কাৰণটো হ'ল কি, আজি চাওক যুগ যুগ ধৰি আমি কোচ ৰাজবংশী আক্ৰাসুৱে কমতাপুৰ আৰু জনজাতিকৰণৰ ক্ষেত্ৰত আমি আন্দোলন কৰি আহিছোঁ। বছৰে বছৰে কাৰ্যসূচী লৈছোঁ। কাৰ্যসূচীৰ কোনো তেওঁলোকে চৰকাৰখনে কোনো ধৰণৰ আমাৰ গুৰুত্ব দিয়া নাই। আমাৰ যিবিলাক দাবীবিলাক পূৰণ কৰাত তেওঁলোকে সক্ষম হোৱা নাই। যিখন চৰকাৰে আহিছে তেওঁলোকে আমাক ঠগিছে। বিজেপি চৰকাৰখনৰ সেই একেটাই নীতি আদৰ্শ লৈছে। যিয়ে নহওক আমি এই আপোনালোকৰ প্ৰেছ মিটৰ জৰিয়তে তেওঁলোক চৰকাৰখনক জনাব বিচাৰিছোঁ যাতে আমি এই ধৰ্মঘট কাৰ্যসূচীৰ পিছত যদি তেওঁলোকে আমাৰ কোনো ধৰণৰ আন্দোলনৰ
যিটো আমাৰ জনজাতিকৰণ বা কমতাপুৰৰ ক্ষেত্ৰত তেওঁলোকে মাত নামাতে বা তেওঁলোকক কাম আমাক নিদিয়ে, তেতিয়াহ'লে কিন্তু আমি ইয়াতকৈ ভয়াৱহ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম।